লোভী প্রভু শ্রীরামে লোভিলে জনক সভাত ভাৰ্যাৰূপে সীতা ৰাজ অভিষেকৰ শুভদিন যেতিয়া হৈছিল সমাগত বিধিৰ বাকত বনবাসী হল ভাতৃ ভাৰ্যা সমেত কিন্তু নিয়তিৰ কৃতে দাৰুণ লিখনি সুবৰ্ণ হৰিণ দেখি দেউতে খেদা জানকী হৰি দিলে ৰাক্ষস ৰাৱণে কাৰ কণ্ঠে সোঁৱৰাই দিছে কিতাপ স্মৃতি অতীতৰ ৰাক্ষসেৰে ভৰা এই অশোক বনত প্ৰভু ৰামৰ বাৰ্তা কোনে দিছেহি আহি দেখা নাই কাকো চকুৰ আগত শুনিছো কেৱল প্ৰভু ৰামৰ বাৰ্তা নে দেখিছো স্বপ্নময় কিবাহেতু আহিছে মোৰ কাষলৈ দেউটোৰ সত্য পৰিচয় নতুকিতাৰ সতীত্বৰ ভাৱে কৰি ভস্ম শান্ত হোক মাতৃ অঞ্জলি পুত্র মই পবন নন্দন দাস মই প্ৰভু শ্ৰীৰামৰ আহিছো দিবলৈ বাৰ্তা প্ৰভু শ্ৰীৰামৰ প্ৰভু ৰামৰ বাৰ্তা আনিছে বান্দৰে হে প্ৰভু দয়াময় আকৌ কি নতুন চালনা কৰিছা মোক বুজিছো এও নিশ্চয় দহাননৰ চালনা নতুন মৃত্যুৰূপে চাপিব খুজিছে জানকীৰ সাৱধান বান্দৰ নাহিবি কাষলৈ জানো মই ভালদৰে তোৰ মায়াৰ চালনা হে মাতৃ কৰা নাই মই একো চালনা সঁচাকৈ বৃত্ত মই প্ৰভু শ্ৰীৰামৰ যদিহে এতিয়াও আছে সংশয় মনত সাক্ষী নিবাৰণৰ ব্যৱস্থাও দিছে প্ৰভুৱে লৌকেই স্বৰ্ণ আঙঠি প্ৰভুৱে দিছে আপোনালৈ বুলি সমীপ মাতৃক শংকিত মনে তোমাক কৰিলো নানা কটু ব্যৱহাৰ কিন্তু কোৱাচোন ক'ত আছে মোৰ প্ৰাণৰ দেৱতা কেনে আছে ভাতৃ ঠাকুৰ লক্ষ্মণ সীতাৰ বিৰহে শ্ৰীৰামক কৰিছেনে কাতৰ কোৱা হনুমান কোৱা হে মাতৃ প্ৰভুৱে লগত লৈ কপি সেনাগণ আহিছে লংকালৈ জানকী উদ্ধাৰৰ হেতু অচিৰেই বধ কৰিকেই মহামূৰ্খ ৰাৱণক উদ্ধাৰ কৰিব আপুনি হে মাতৃ আপুনি
ধৈৰ্য ধৰক কিছু মাতৃ, ধৈৰ্য ধৰক কিছু। কি কলা হনুমান? ৰঘুমণি আহিছে মোক নিবলৈ। অ মাতৃ, আহ, কিমান দিন দিন গল পাৰ হৈ হেৰাই গৈছিল জীৱনৰ মুখ। কিন্তু কিন্তু আজি তাত তুমি সিঁচি দিলা আহাৰ সঞ্চাৰ। মাতৃ, পাৰো হনুমান, মাতৃ, কিবাহতেৰে প্ৰৱেশিলা তুমি এই লংকা নগৰে। এই ৰাক্ষসে ভৰা এই অশোক বনত কোনোবাই যদি তোমাৰ ওপৰত সন্দেহ জন্মে মুহূৰ্ততে দিব তোমাক মৃত্যুদণ্ড। হে মাতৃ, যি হনুমানে এক কিনারে পাৰ হব পাৰে বিশাল সাগৰ, তাৰ খাদ্যকে হবলৈ দিব মৃত্যুদান। মাতৃ, আপুনি চিন্তা নকৰিব মাতৃ, চিন্তা নকৰিব। ইমানেই যদি শক্তি তোমাৰ, তেন্তে তোমাৰ পিঠিত তুলি সীতাক লৈ যোৱা স্বামীৰ কাষলৈ এই মুহূৰ্ততে। নালাগে কৰিব যুদ্ধৰ আয়োজন। সেই কাম মাতৃ মই অৱশ্যই কৰিব পাৰো, কিন্তু পৰশ্ৰী হনুমানে নকলে স্পৰ্শ। তাৰোপৰি প্ৰভুক হাঁহিব কবে ভয়াতুৰ বুলি ৰাৱণৰ ভয়ত লংকাত নকৰি প্ৰৱেশ, পৰৰ দ্বাৰা ভাগ্যক কৰিছে উদ্ধাৰ। প্ৰভুৰ এনে কলংকময়ী, প্ৰভুৰ এনে কলংকময়ী নোৱাৰিম সহিব মাতৃ। হে মাতৃ, অপেক্ষা কৰক আপুনি প্ৰভুৰ আগমনলৈ। তেন্তে অযথা নকৰা কালক্ষয় এটিয়ে দিয়কগৈ স্বামী পুতৰা লগত লৈ যোৱা মোৰে সুবৰ্ণমণি দিবাগৈ স্বামীৰ হাতত।